আশা কৰোঁ ভালে আছা। আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ নিয়ন্ত্ৰণ আৰু সমন্বয় অধ্যায় নম্বৰ 7। ইয়াৰ বহু বিকল্প প্ৰশ্ন আৰু উত্তৰ, যাক আমি MCQ বুলি কওঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো আছে, দুটা নিউৰনৰ মাজত থকা খালী ঠাই য'ত বৈদ্যুতিক প্ৰেৰণা তৈয়াৰ হয় তাক কি কোৱা হয়? অপশ্যন এ ডেনড্ৰাইট, অপশ্যন বি এক্সন, অপশ্যন সি সাইনেপছ, অপশ্যন ডি স্নায়ুকলা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি সাইনেপছ। নেক্সট কুৱেশ্যন, উজ্জ্বল পোহৰ পৰিলে চকুকেইটা জাপ খাই যোৱা অথবা গৰম বস্তুত হাত লাগিলে হাত কচাই নিজক বচোৱা আদি কাৰ্য কোনবিধ চলনে সংগঠিত কৰে? মানে এই কামখিনি এটা চলনৰ জৰিয়তে সংগঠিত হয়। সেই চলনটোক কি কোৱা হয়? অপশ্যন এ ঐচ্ছিক চলন, অপশ্যন বি অনৈচ্ছিক চলন, অপশ্যন সি চিলিয়া চলন, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ঐচ্ছিক চলন। নেক্সট কুৱেশ্যন, মানুহৰ মস্তিষ্কৰ কোনটো অংশই ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে? প্ৰথম অপশ্যনটো হ'ল চেৰিবেলাম, ছেকেণ্ড অপশ্যন মেডুলা, থাৰ্ড অপশ্যন চেৰিব্ৰেম, নম্বৰ ফ'ৰ্থ অপশ্যন হাইপোথালামাছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ চেৰিবেলাম। আহোঁ আমি নেক্সট কুৱেশ্যনলৈ। প্ৰমস্তিষ্কই তলত উল্লেখ কৰা কোনটো কাৰ্য সমাধা কৰে? প্ৰমস্তিষ্কই কোনটো কাম কৰে? সেই বস্তুটো আমাৰ লাগে। প্ৰথম অপশ্যনটো হ'ল মুখ্য চিন্তা ভাৱনা, দ্বিতীয় অপশ্যন বি সংবেদী স্নায়ু প্ৰেৰণা গ্ৰহণ, আৰু অপশ্যন চি স্নায়ু বাৰ্তা বিশ্লেষণ। অপশ্যন ডি ওপৰৰ আটাইকেইটা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ওপৰৰ আটাইকেইটা, কাৰণ প্ৰমস্তিষ্কই ইয়াত দিয়া তিনিওটা কাম একেলগে কৰে। ঠিক আছে। নেক্সট কুৱেশ্যন হ'ল নম্বৰ 5, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, যাক আমি চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম বুলি কওঁ। এই চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমটো কিহেৰে গঠিত হয়? অপশ্যন এ মস্তিষ্ক আৰু হীৰাৰে, ব্ৰেইন এণ্ড ভেইনছ, অপশ্যন বি মস্তিষ্ক আৰু স্নায়ুৰুজ্জৰে, ব্ৰেইন এণ্ড স্পাইনেল কৰ্ড, অপশ্যন চি প্ৰান্তীয় স্নায়ুতন্ত্ৰ আৰু মেডুলাৰে, CNS এণ্ড মেডুলা, অপশ্যন ডি প্ৰমস্তিষ্ক আৰু চেৰিবেলামেৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মস্তিষ্ক আৰু স্নায়ুৰুজ্জৰে। নেক্সট কুৱেশ্যনলৈ আহোঁ। ৰাজহাড়ে মগজুৰ কোনটো অংশক সুৰক্ষা প্ৰদান কৰে? অপশ্যন এ পশ্চাৎ মস্তিষ্ক, অপশ্যন বি চেৰিবেলাম, অপশ্যন চি স্নায়ুৰুজ্জ, অপশ্যন ডি প্ৰতিধনু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি স্নায়ুৰুজ্জ, স্পাইনেল কৰ্ড। নেক্সট কুৱেশ্যন, মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগ কি? মুখ্য চিন্তা ভাৱনা মস্তিষ্কৰ যিটো অংশই কৰে সেই অংশটোৰ নাম কি? অপশ্যন এ প্ৰমস্তিষ্ক, অপশ্যন বি মধ্য মস্তিষ্ক, অপশ্যন চি পশ্চাৎ মস্তিষ্ক, অপশ্যন ডি স্নায়ুৰুজ্জ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল প্ৰমস্তিষ্ক। নেক্সট কুৱেশ্যনটো হ'ল মস্তিষ্কৰ লগত লাগি থকা হাড়ডালৰ নাম কি? যিটো হাড় মানুহৰ মগজুৰ লগত লাগি থাকে সেই হাড়ডালৰ নাম কি? স্নায়ুৰুজ্জ, স্পাইনেল কৰ্ড,
অপশন বি ৰাজহাড় বেকবোন, অপশন সি কৰটি স্কাল, অপশন ডি মেডুলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন বি ৰাজহাড় বেকবোন বুলি যাক আমি কওঁ। নেক্সট কুৱেশ্যনটো হ'ল নিকটৱৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা বা উদ্দীপনা সংগ্ৰহ কৰা প্ৰবন্ধবিধ কোনটো? অপশন এ একশ্যন, অপশন বি সাইনেপস, অপশন সি ডেনড্ৰাইট, অপশন ডি নিউৰন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল ডেনড্ৰাইট। ডেনড্ৰাইটে কি কৰে? বাহ্যিক পৰিৱেশৰ সেন্সৰখিনি গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন, নীলাজী বন যাক আমি মিমোছা বুলি কওঁ, চুই দিলে জয় পৰি যায়। উদ্ভিদৰ কোনটো চলনৰ বাবে এই পৰিঘটনাটো সংঘটিত হয়? অপশন এ বিকাশ সম্বন্ধীয় চলন, অপশন বি অনৈচ্ছিক চলন, অপশন সি স্বতন্ত্ৰীয় চলন, অপশন ডি চিলীয় চলন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশন সি স্বতন্ত্ৰীয় চলন। নেক্সট কুৱেশ্যন, ডিম্বকৰ দিশে পৰাগ নলিকাৰ গতি হ'ল। ডিম্বকৰ দিশে পৰাগ নলিকাৰ গতি অপশন এ ভূকেন্দ্ৰাবেগী চলন জিঅ'ট্ৰপিজম, অপশন বি জলনুবেগী চলন হাইড্ৰট্ৰপিজম, অপশন সি পোহৰানুবেগী চলন ফটোট্ৰপিজম, অপশন ডি কেমোট্ৰপিজম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন ডি কেমোট্ৰপিজম। নেক্সট কুৱেশ্যন, উদ্ভিদৰ শিপাৰ অধোমুখী চলন। শিপাৰ চলনক সাধাৰণতে কি বুলি কয়? অপশন এ ভূকেন্দ্ৰাবেগী চলন জিঅ'ট্ৰপিজম, জলানুবেগী চলন হাইড্ৰট্ৰপিজম, অপশন সি পোহৰানুবেগী চলন ফটোট্ৰপিজম, অপশন ডি ৰসায়নুবেগী চলন কেমোট্ৰপিজম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন এ ভূকেন্দ্ৰাবেগী চলন, কাৰণ উদ্ভিদৰ শিপা সদায় ভূকেন্দ্ৰৰ ফালে গতি কৰে। নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনবিধ হৰম'ন উদ্ভিদৰ দেহত সংশ্লেষণ হয়? কোনবিধ হৰম'ন উদ্ভিদৰ দেহত পোৱা যায়? অপশন এ অক্সিন, অপশন বি জিবাৰেলিন, অপশন সি এপচাইচিক এচিড, অপশন ডি থাইৰক্সিন। ইয়াৰে থাইৰক্সিন যিটো হৰম'ন ই উদ্ভিদৰ দেহত সংশ্লেষণ নহয়, ই মানুহৰ দেহতহে নিঃসৰণ হয়। চ' এনচাৰটো হ'ল অপশন ডি থাইৰক্সিন। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল উদ্ভিদৰ ফল আৰু বীজত কোনবিধ হৰম'ন বেছিকৈ পোৱা যায়? ফল আৰু বীজত কোনবিধ হৰম'ন বেছিকৈ পোৱা যায়? অপশন এ অক্সিন, অপশন বি জিবাৰেলিন, অপশন সি ABS যাক আমি এপচাইচিক এচিড বুলিও কওঁ, অপশন ডি চাইটোকাইনিন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল চাইটোকাইনিন, অপশন ডি। উদ্ভিদৰ ফল আৰু বীজত বেছিকৈ পোৱা হৰম'নবিধ। নেক্সট কুৱেশ্যন হ'ল উদ্ভিদৰ বিকাশত বাধা দিয়া সঞ্জীৱনী পদাৰ্থ। উদ্ভিদৰ বিকাশত
বা বৃদ্ধিত যিটো হৰমনে বাধা দিয়ে অপশ্যন এ অক্সিন অপশ্যন বি সাইটোকাইনিন অপশ্যন সি জিবাৰেলিন অপশ্যন ডি এপচাইচিক এচিড ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এপচাইচিক এচিড এপচাইচিক এচিডে কি কৰে উদ্ভিদৰ বিকাশত বাধা দিয়ে নেক্সট কোৱেশ্চন উদ্ভিদৰ কোনটো অংশত অক্সিনৰ সংশ্লেষণ হয় অক্সিন নামৰ এই হৰমনবিধ উদ্ভিদৰ কোনটো অংশত সংশ্লেষণ হয় অপশ্যন এ শিপা or root option B path or leaf option C কাণ্ড বা stem option D ফল বা fruits ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন C কাণ্ড অক্সিনৰ সংশ্লেষণ সাধাৰণতে গা গছৰ কাণ্ডত হয় ওকে নেক্সট কোৱেশ্চনটো আহিল অধিবৃক্ষ গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমনবিধ অধিবৃক্ষ গ্ৰন্থিয়ে যিটো হৰমন নিঃসৰণ কৰে তাক কোৱা হয় থাইৰক্সিন অপশ্যন বি ইনচুলিন অপশ্যন সি এড্ৰিনেলিন অপশ্যন ডি অক্সিন ইয়াৰে অক্সিনটোতো হ'বই নোৱাৰে এইটো উদ্ভিদত হয় তো অধিবৃক্ষ গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমনবিধৰ নাম হ'ল এড্ৰেনেলিন অপশ্যন সি টু শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হ'ল থাইৰক্সিন হৰমন কোনটো গ্ৰন্থিয়ে নিঃসৰণ কৰে মানে মানৱ দেহত থাইৰক্সিন বুলি যিবিধ গ্ৰন্থি আছে ই নিঃসৰণ কৰা হৰমনবিধৰ নামটো কি অপশ্যন এ পিটুইটাৰী অপশ্যন বি অগ্নাশয় অপশ্যন সি কিডনি অপশ্যন ডি থাইৰয়েড ইয়াৰে শুদ্ধ উত্তৰটো হ'ল থাইৰয়েড অপশ্যন ডি নেক্সট কুৱেশ্যনটো আহিল কোনবিধ হৰমনৰ অভাৱত বা কোনবিধ হৰমনৰ অভাৱ হ'লে দেহত ডায়েবেটিছ ৰোগ হয় ডায়েবেটিছ আমাৰ সমাজত প্ৰচলিত এটা বেমাৰ এই বেমাৰবিধ এবিধ হৰমনৰ অভাৱত হয় সেই হৰমনবিধৰ নাম কি অপশ্যন এ থাইৰক্সিন অপশ্যন বি অক্সিন অপশ্যন সি ইনচুলিন অপশ্যন ডি এড্ৰিনেলিন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ইনচুলিন তোমালোকে দেখা পোৱা বা কিছুমানে জানাই যে ডায়েবেটিছ বেমাৰ হ'লে তাক ইনচুলিন নামৰ এবিধ ইনজেকশ্যন দিয়া হয় ওকে নেক্সট কুৱেশ্যনটো হ'ল দেহ বৰ্ধনকাৰী হৰমন কোন গ্ৰন্থিয়ে নিঃসৰণ কৰে মানে যিটো হৰমনৰ কাৰণে আমাৰ দেহা বৃদ্ধি পায় সেই হৰমনবিধ কোনবিধ গ্ৰন্থিৰ দ্বাৰা নিঃসৰণ হয় অপশ্যন এ থাইৰয়েড অপশ্যন বি অগ্নাশয় অপশ্যন সি এড্ৰিনেল অপশ্যন ডি পিটুইটাৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি পিটুইটাৰী নেক্সট কুৱেশ্যন তলৰ কোনটো হৰমন প্ৰস্তুত কৰিবৰ বাবে আয়োডিনৰ প্ৰয়োজন হয় এবিধ হৰমন আছে যাক প্ৰস্তুত কৰিবলৈ আয়োডিনৰ দৰকাৰ পৰে যিটো আয়োডিন আমি খোৱা নিমখত পাব পাৰোঁ অপশ্যন এ থাইৰক্সিন অপশ্যন বি ইনচুলিন অপশ্যন সি এড্ৰিনেলিন অপশ্যন ডি অক্সিন ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ থাইৰক্সিন
যিটো হৰমনৰ অভাৱত গলগণ্ড বেমাৰ হোৱা বুলি কওঁ আমি। নেক্সট কুৱেশ্যনটো আহিল ফিডবেক পদ্ধতিৰ দ্বাৰা তলত দিয়া কোনবিধ পদাৰ্থ নিঃসৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰা হয়। ফিডবেক পদ্ধতি মানে য'ত যিখিনি হৰমনৰ দৰকাৰ পৰে সেইখিনিহে সি বিচাৰি যায়। ইয়াৰে অপশ্যন এ হ'ল ভিটামিন, অপশ্যন বি হ'ল হৰমন, অপশ্যন চি প্ৰটিন, অপশ্যন ডি নিউৰন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি হৰমন। নেক্সট কুৱেশ্যন তলৰ কোনটো অশুদ্ধ বাছি উলিওৱা। শুক্ৰাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰে টেষ্টেৰন। অপশ্যন বি ডিম্বাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰে এষ্ট্ৰজেন। অপশ্যন চি পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে ইনচুলিন। অপশ্যন ডি থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰে থাইৰক্সিন। ইয়াৰ কোনটো অশুদ্ধ সেইটো আমি বিচাৰি উলিয়াব লাগে। ইয়াৰে অপশ্যন চিটো শুদ্ধ উত্তৰ, কাৰণ পিটুইটাৰী গ্ৰন্থিয়ে ইনচুলিন নিঃসৰণ নকৰে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ খাদ্যত আয়োডিনৰ অভাৱ হ'লে কোনটো ৰোগ হোৱাৰ সম্ভাৱনা থাকে। অপশ্যন এ উচ্চ ৰক্তচাপ হাই ব্লাড প্ৰেছাৰ, অপশ্যন বি ডায়েবেটিছ, অপশ্যন চি গৰল, অপশ্যন ডি বাওনা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গৰল, মানে গলত যিটো গলগণ্ড বেমাৰ হয় ইয়াক গৰল বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল দেহ বৰ্ধনকাৰী হৰমন পিটুইটাৰী গ্ৰন্থিৰ পৰা প্ৰয়োজনতকৈ কম পৰিমাণে নিঃসৰণ হ'লে তলত দিয়া কোনবিধ বিসংগতিয়ে দেখা দিয়ে। ইয়াৰ অপশ্যন এ বাওনা ড্বাৰ্ফ বুলি কয়, অপশ্যন বি দুৰ্জয় ওখ জাইগেণ্টিক, অপশ্যন চি ডায়েবেটিছ, অপশ্যন ডি গৰল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বাওনা। নেক্সট কুৱেশ্যনটো আহিল মানৱ দেহৰ আটাইতকৈ ডাঙৰ কোষবিধ। মানৱ দেহত যিটো কোষ আটাইতকৈ ডাঙৰ সেই কোষবিধৰ নাম হ'ল অপশ্যন এ একচন, অপশ্যন বি ডেনড্ৰাইট, অপশ্যন চি নিউরন, অপশ্যন ডি সাইনেপস। মানৱ দেহৰ আটাইতকৈ ডাঙৰ কোষবিধ হ'ল নিউৰন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি নিউৰন। Thanks for watching.